নমস্কাৰ নমস্কাৰ এই ৰুমানাত আহিছে পানী তুলিবলৈ গৈছেহে আহিছো নমস্কাৰ বন্ধু আমি আহি আছো এয়া মানে কংকজৰ বায়েকৰ বিয়া পংকজ বৰা কইনাৰ নামটো পাহৰি কইনাৰ নাম কি কইনাৰ নাম কি কইনাৰ নাম কি আছিলে কইনাৰ নাম প্ৰতিমা বৰা পংকজৰ বায়েক এইবাৰ বিয়াখন প্ৰতিমা বৰা এতিয়া পাৰ্ক কৰি লওঁ ৰতন ককাই হেতি একদম সুদূৰ মানে অৰুণাচলৰ পৰা ইটানগৰ চিটানগৰ ঘূৰি আহি গোলাঘাট পালেহি আৰু লগে লগে আমি আজি বিয়া খাবলৈ আহিছো পংকজ নহয় কংকজ বৰা প্ৰতিমাৰ বিয়া এই বিয়া নাম গাবলৈ আমাৰ ৰতন ককাইক নিমন্ত্ৰণ জনাইছে আমি মুখস্থ গাব তেনেকুৱা হয় গিফ্ট টনাকে আহিলা কইনাৰ ভায়েক পংকজ আমি আহি সোমাই যাম দৰা আহিবলৈ অপেক্ষাৰে ৰৈ আছে আমি ভিতৰলৈ সোমাই যাওঁ ঘৰ গৈ পেলাই আকৌ সাজুৰি হৈ আহি উভয়ে আমি সোমাই আহি আছো টিপটপকে এইফালে আমি কথা পাতি আহি আছো নমস্কাৰ নমস্কাৰ টিপটপ কাক দৰা আহিবলৈ সময় আছে দৰা হৈছে ৰিং অহাৰ সময়ত আহিছো কাৰণে নমস্কাৰ ভালে আছো নমস্কাৰ আহিবলৈ বাকী আছে বোকাখাটৰ সমাজকৰ্মী সাংবাদিক তথা এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰত্নেশ্বৰ মৰাণ তথা এম ৰতন বুলি বোকাখাটত পৰিচিত তেওঁক মঞ্চলৈ মই বিচাৰিছো আমাক জুমন বৰাৰ লগত সহযোগ কৰিবৰ বাবে বিয়া বুলি ক'লে বিয়া নাম লাগিবই বাইদেউজাতিক মই মঞ্চলৈ মাতিছো পুলু কৃষ্ণ পাৰদা আপোনালোকে মাতিছো বিয়া নাম গাব মোক এতিয়া মানে যদি সকলোৱে গালিও পাৰে নহয় আশীৰ্বাদটো বেছিকৈ পাম মানে গালি পাৰিলে আশীৰ্বাদ আমাৰ ৰুমান আছে প্ৰথমতে গৈছোঁ মই আমাৰ বাইদেউ ওচৰলৈ গাম গীতাঞ্জলি বাইদেউ ক'ব কি ক'ব প্ৰথমে কোনটো গাব সেইটো কৈ দিব বাইদেৱে ক'ব লাগিব বাইদেৱে কৈ দিব লাগিব কোনটো বিয়া নামেৰে যিহেতু বিয়া আৰু ৰত্নেশ্বৰ মৰাণ আমাৰ সকলোৰে মৰমৰ এগৰাকী জনপ্ৰিয় শিল্পী তেখেত পেছাত এগৰাকী অধ্যাপক লগতে ৰিপৰ্টাৰো হয় সকলো সময়তে ঘূৰি ফুৰে সময় নাই তথাপিতো ইয়াত আহি ওলাইছে এটি শুভ ক্ষণত সুন্দৰ ক্ষণত গতিকে ৰত্নেশ্বৰ মৰাণক তেওঁ সকলোৱে গাব পাৰে গতিকে আমি প্ৰথমে সকলোৱে দাবী কৰিছে যে বিয়া যেতিয়া বিয়া নামেৰে আৰম্ভ হওক আৰু তাৰ পৰা বিয়াৰ পৰা গৈ অন্যান্য গীতসমূহ পৰিৱেশন কৰক নিজৰো আছে লগতে বিহু বঢ়িয়া নাচনী ৰেডি আছে আমাৰ এফালে বাইদেউ অলপ আগত প্ৰেক্টিচ কৰি গৈছে বাইদেউ ৰেডি আছে নে ৰেডি আছে দেই লাভটো হ'ব ৰুমান বৰুৱাৰ ৰুমান আছে মই যিখিনি গাম ৰুমানে গোটেই পইচা ঘটিব মই আকৌ খৰচ কৰিব লাগিব মোৰ লাভ হ'ব ঠিক আছে ভিউৱাৰ্ছ আৰম্ভণি কৰি থৈছোঁ দৰা আহিবলৈ অলপ সময় বাকী আছে তাৰ আগমুহূৰ্তৰ সময়খিনি আমাৰ ৰতন ককায়ে অলপমান মনোৰঞ্জন দিব মাজত আছিলে পানী তুলিবলৈ কৈছে ন পানী তুলিবলৈ কৈছে ধুনীয়া আমাৰ সাংবাদিক সকলো আহি পাইছে ইতিমধ্যে আমাৰ জনপ্ৰিয় সঁচাকৈ শিল্পী ৰত্নেশ্বৰ মৰাণ আমাৰ বৰ সুন্দৰ মানে গীত গাই শুনাব
গতিকে আমি তেওঁক অনুৰোধ কৰিছোঁ। ধন্যবাদ। ও মন্তৰা আহিছে আহিছে দৰাটো ঘৰ পৰা আছিলে মহুৰামুখ মহুৰাৰ পৰা আপোনাৰ ঘৰটো একদম কৰেটি গাঁৱত কৰেটি গাঁৱত তোকতো সৰুৰ পৰা ডাঙৰ কৰিছিলে একেবাৰে আপুনি কৈছে এই পটমূলৰ কথা থাকে। আমি মঞ্চলৈ ৰতন ককাইক মানে তাৰপাছত উঠিছে যেতিয়া আজি দৰা অহালৈকে চমজি ল'ব, বাকীসকলে খোৱা বোৱা নিজে নিজে কৰি ল'বা দেই। আৰু কইনা ভায়েকৰ অকণমান দুখ লাগি থাকে, বাই বিয়া বুলি ক'লে অলপমান আজি দিনটো একচুৱেলি গোটেই অনুষ্ঠান কন্যাৰ বিয়াৰ ক্ষেত্ৰত আজি এটা দুখ লগা পৰিৱেশ। সেই দুখ লগা পৰিৱেশটো পাহৰিবৰ বাবে আমি চেষ্টা কৰাইছোঁ। কি হয় কি নহয় নাজানো, আপোনালোক আহিছে, মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম চাগে মই এইফালে আহি আপোনালোকৰ গাঁৱৰ প্ৰথমখন চিঠি আপোনালোকে গৈছিলে, আহিছে কাৰণে মোৰ বহুত ভাল লাগিল। খালি পৰিয়াল নাহিলে সেইটো মই বেয়া পাইছোঁ। আকৌ আহিব, তোমালৈ বাট চাই ৰ'ব, তোমাৰ বিয়াত আহিব সকলোৱে। পানী তুলি অহাৰ এটা পৰিৱেশ, গাঁৱলীয়া সমাজৰ এটা পৰিৱেশ। সেয়া ডুঙৰি বুলি কয়, সেয়া পৰিৱেশটো আমি দেখুৱাইছোঁ। ভাল লগা এটা পৰিৱেশ, সেয়া ঢোলে লগৰে আদৰিছে। পানী তুলি আহি সোমাব, কইনা ঘৰতো এটা উদলি মুদলি পৰিৱেশ। আমি এয়া আমি আকৌ লৈ যাম, মঞ্চলৈ লৈ যাম। ভালে আছে? আজি মানে তামাম হ'ব। এয়া দৰাহি পালেহি চোতাল গৰকি কোনেনো দিব মিঠা মাত। গোটেইখিনি আছে হৈ জানো আকাশখন ধুনীয়া, হৈ আমাৰ নাচনী আছে, নাচিব লাগিব। এফালেও বাইদেউ নাচো নাচোকে আছে। আমি এতিয়া এই নাচনী ৰেডি আছে। মোক গাবলৈ প্ৰথম ক'লে বিয়া নাম আহিছে আহিছে মহুৰাৰ পৰা। একদম বন্ধু এজন পিছলৈ বহি আছে, বহুত একদম আজি চকুত চকুত পৰিলে। আজি ধুৰে দগৰে আছো আহিছো বিয়া খাবলৈ, আহিছো বিয়া খাবলৈ। বহি বহি নহয়, ঠিক হয়, বহি বহি নহয়। এতিয়াহে গা উঠিছে অকণমান গান উঠিছে। চাংঘৰ ধুনীয়া কেনেকে প্ৰগ্ৰাম জলা কনে আজি ধুলে দগৰে গাঠে লিগান চাবলৈ, লিগান চাবলৈ। ধুলে দগৰে মাতে লিগান চাবলৈ, লিগান চাবলৈ। মনে গৈ এৰি থৈ আহিলো থাকিবানে সঁচাকৈ মোৰ কনে গৈ, মই আঁকিমে বুলি তুমি বাটে চাই ফাগুনত আহি
আহিবালি গান চাবলৈ ৰঙাৰী বিঘা চেংগাতে ল'বলৈ ফাগুনত আহিবালি গান চাবলৈ ৰঙাৰী বিঘা চেংগাতে ল'বলৈ আচিনায়াং মানে কিয় মৰমী আচিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ বান্ধি দে লকি গিলকি কোপা হাইৰে অকে তকে নজৰিলা যায় তকে নজৰিলা যায় অবিদা বল ৰসলা মন দিয়ে বান্ধি দে লকি গিলকি কোপা হাইৰে মন দিয়ে বান্ধি দে গতিকে দৰা আহিবলৈ পৰিৱেশটো দেখুৱাম আমি দৰা আহিবলৈ এতিয়াও সময় বাকী আছে ঘৰত আছো আমি এয়া গায়ক আহি পাই গৈছে এয়া গায়ক পাছ কৰাই গৈছে আৰু গাই আছে পৰিৱেশটো দেখুৱাম টিপটপকে এইফালে আছে মেইন সিংগাৰ বহি আছে এৰিব নোৱাৰো কাজিন এৰিব নোৱাৰো দেখি আখানি রাখার জালে মই সৰু বন্ধি গালি তুমি নাপাৰিবা মোক দুষ্ট ল'ৰা বুলি গালি তুমি নাপাৰিবা মোক ল'ৰা বুলি সৰু ভনীতি মুগাৰী হাতি নিলি অতি বাদে বহুল ডুবিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় লাইভ হৈ আছে মই দুষ্ট ল'ৰা বুলি পাৰিবা মোক দুষ্ট ল'ৰা আমি এয়া কংকলক আমি দেখুৱাই দিছোঁ আমি লাইভত আছোঁ মৰমৰ বাণীয়ে বৈছিলা বিহুৱান খনি কালৈনো সাঁচিলা মোলৈও ৰাখিলা চেনেহৰ বিহুৱান খনি চেনেহৰ বিহেৰে মৰমৰ বাণীয়ে বৈছিলা বিহুৱান খনি কালৈনো সাঁচিলা মোলৈও ৰাখিলা চেনেহৰ বিহুৱান খনি জাকতে জিলিকা নজৰ হৈ জাকতে জিলিকা বকিলাতি হৈ কিয় বাৰু মন মুহিলা সৰু ভনী লাহতি খুৰ পাতে লাহতি খুৰ পাতে দেখি মৰম লাগি সঁচাকে দেখি মৰম চবেই গাব চবেই গাব এইফালেও গাব আকৌ এবাৰ আকৌ এবাৰ সাঁতুৰি আহিলো নদীখনলৈ গৰু মতিখন চেনেহ ভোগে এইটো বৰ বেয়াকে সাঁতুৰিছে কিন্তু
দেখি মৰম লাগি আমি টনাটনি কৰি পেলাই মানে আজি সময়বোৰ পাৰ দৰা আহিবলৈ আহি আছে এয়া পেহা অকমান আমি অকমান মৰম দিখন মৰম লাগি যায় দেখি মৰম লাগি যায় কইনা ঘূৰি আছে কইনা আপুনি পেহাক ন অনুভৱ ভাল বিয়া বুলি ক'লে সকলোৰে মনত এটা আনন্দ থাকে কিন্তু বিদায় কইনা বুলি ক'লে অলপ দুখ লাগে এনেকুৱা পৰিৱেশ এটা আহি পৰিব কিছু সময়ৰ পাছত আপোনাৰ বাপেকক অকণমানকৈ কথা পাতি লওঁ কেনেকৈ চৰি ছোৱালীৰ বাপেক তাকে কইনাৰ বাপেক কেনেকুৱা অলপমান দুখ এটা আছে ছোৱালী হ'লে বিয়া দিবই লাগিব ঘৰলৈ উলিয়াই দিব লাগিব কেনেকুৱা লাগিছে মানে লাগিছে বুলি সুধিব নোৱাৰি তথাপিতো এটা আনন্দৰ সময় অন্তৰত তাৰমানে এজনী ছোৱালী যদি বাহিৰলৈ উলিয়াই দিবলগীয়া হয় তাৰমানে তাতকৈ আৰু দুখৰ কথা নাই তাৰমানে দুখৰ কথা মানে সদায় ওলাওঁতে সোমাওঁতে ভালে বেয়াই গালি দি থকা হয় ফালি পাবা গুচি যোৱাৰ লগে লগে গালি গোলাটো বাদেই বহুতখিনি কথা সকলোৰে প্ৰতিভা ইয়াত বিকশিত হোৱাৰ পথত আমি অলপ সহায় কৰিছোঁ যিসকলে চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ কলি এটা দিয়ক না যিটো মানে এই মানে বিয়া নামৰ যিটো মানে যিটো কৰিছে তাৰ মানে যিটো মানে তাৰ সৰু এটা ঝলক মানে যাতে ৰাইজৰ মনটো মানে হেৰি হৈ যায় মানে ব্ৰেকিং এটা লাগে ব্ৰেকিং হেৰি দৰা হেৰি লাগিছে কণ্ঠ শুকাইছে বাহিৰত কি আছে সোনকালে কৰা আহিব চাৰিচকীয়া বাহনত ঐ ৰাম কইনাক নিব গৈ তুলিহে ফটো ছেশ্যনৰ ফালেও অকণমানকৈ লৈ আহিছোঁ এইপিনে ফটো হৈ থাকিব আৰু আমি লাইভত আছোঁ দেই লাইভত আছোঁ দেখুৱাইছোঁ এয়া সকলো HDFC পৰিয়াল নহয় জানো HDFC পৰিয়াল যিহেতু দৰা HDFC সেইকাৰণে সকলোৱে আহি ইয়াত উপস্থিত হৈছে কইনা HDFC দৰাও আহি আছে আমাৰ সকলো ডেকা ল'ৰাবোৰ ধুনীয়াকৈ চাই
মাই মনৰ বেজাৰতো সৰু মাই মতাম বেছি সৰু মাই মনৰ বেজাৰতো সৰু মাই মতাম বেছি সৰু মাই এইফালে গাই থাকক আৰু এইফালে নাচি থাকক তুমি যে থাকিলে ৰিংকুৱে যদি চাই আছে তেনেহ'লে চাব পাৰিব যে লগৰসকলে কেনেধৰণে আনন্দ কৰিছে। এয়া প্ৰতিমাৰ ঘৰত এয়া আমি কইনাঘৰীয়া হৈ আছোঁ। অলপ দেৰি পাছত আমি দৰাঘৰীয়া হৈ যাম। এইফালেও ৰীল বনাইছে, ৰখাই নাচি আছে। পৰিৱেশটো আমি অকণমানকৈ শ্বেয়াৰ কৰি দিছোঁ। এইফালে এয়া টিকটককৈ আমাৰ ছিংগাৰ ইয়াত আহি পাই গৈছে। ঘূৰি মানে এখন বিয়াৰ পৰা কেইবাখনো বিয়া উৎপন্ন হ'ব লাগে, তেতিয়া মানে ভাল হয় আৰু খৰচ অথলে নাযায়। এতিয়া বৰ্তমান আমি সামৰণি মাৰিছোঁ। পুনৰ দৰা আহিলে আমি আপোনালোকক লৈ আহিম। ঠিক আছে, আমি ভিউৱাৰ্ছসকলক এয়া পংকজৰ বায়েক প্ৰতিমাৰ বিয়া দৰা আহোঁকে আছে, সেইকাৰণে আমি অকণমান বিৰতি লৈ আছোঁ। যিসকলে চাই আছিলে সেইসকলক আমি ধন্যবাদ জনাইছোঁ। পুনৰ আমি লাইভত আহিম, যেতিয়া দৰা আহিব তেতিয়া পুনৰ লাইভত আপোনালোকক লৈ আহিম। গতিকে আঁতৰি নাযাব, চাব সকলোৱে। আমি এতিয়া দৰা আগচিবলৈ অকণমানকৈ সাজু হৈ লওঁ। কোনফালে